আমাৰ ইয়াত 1,20,000 পৰা 82 পাব। দিয়াৰ আগত আমি এটা ডিমাণ্ড দিওঁ, আপোনাৰ যদি কিবা আছে আপুনি ৰং কৰাৰ আগত বস্তু চাই যাব বস্তু কেনেকুৱা। নমস্কাৰ, মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এটা বিশেষ দোকানত, যিটো আপোনালোকে দেখি গম পাব। বেক চাইডে দেখিছে দৰ্জা চৰ্জা ফাৰ্নিচাৰ বনাই আছে। এই ফাৰ্নিচাৰ দোকানখন আছে কামপুৰ পাচনিজাৰ আৰটি মটৰ্ছৰ মাৰুতি চুজুকি কামপুৰ যিটো ডিলাৰ আছে তাৰ লগতেই গাতেই লাগি আছে আমাৰ অনামিকা উডেন ফাৰ্নিচাৰত এজন থলুৱা যুৱকে নিজৰ স্বাৱলম্বিতাৰ নিদৰ্শন ভালদৰে দাঙি ধৰিছে আপোনালোকৰ মাজত। আৰু আপোনালোকে চাওক, এখন সুন্দৰ দোকান, কাঠৰ দোকান দি তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে আৰু 4-5জন লোকক তেওঁ জীৱিকাৰ পথো উলিয়াই দিছে। আৰু ইয়াৰ অনামিকা উডেন ফাৰ্নিচাৰ যি আমাৰ পাচনিজাৰত আছে, এই দোকানখনৰ ওনাৰক এবাৰ আপোনালোকক আমি চিনাকি কৰাই দিওঁ। আহক দাদা, নমস্কাৰ। হয়, ভালে আছে? কিমান দিন হ'ল আপোনাৰ দোকানখন? কিন্তু দোকান খোলা মোৰ কমচে কম 7 বছৰ হ'ল। কামপুৰ হাই ছেকেণ্ডেৰী ৰোডত, আপোনাৰ যোনটো নেকি হাই ছেকেণ্ডেৰী আপোনাৰ হস্পিটেল ৰোড ফ্লাইঅভাৰ য'ত এণ্ড হৈছে তাৰ অপজিট চাইডত মোৰ পুৰণা দোকানখন আছে। কাম চলি আছে। ইয়াত মানে নতুনকৈ খুলিছো, মানে অলপ সুবিধা হয় ইয়াত হ'লে আৰু মানে। দেখিবলৈ পাইছো ফাৰ্নিচাৰ বিলাক বনাই আছে। এইটো কিবা অৰ্ডাৰ, বিয়া অৰ্ডাৰ নে কিবা? বিয়া অৰ্ডাৰ আছে, এনেও কিছু বনাই আছো। বিয়া অৰ্ডাৰ আছে, আপোনাৰ যাবগৈ, আপোনাৰ 10 তাৰিখে যাব, 10 তাৰিখে গুৱাহাটী যাব। যিমান বিলাক দেখিছো এয়া আপোনাৰ কৰ্মচাৰী নিজৰ নিজৰ 7জন কৰ্মচাৰী আছে মোৰ। 7জন এতিয়া বৰ্তমান আজি 3জন অহা নাই, ৰাতিপুৱা ঠাণ্ডা পৰাৰ কাৰণে অহা নাই চাগে। আৰু নিজেও এটা সংস্থাপন লৈ এটা সুন্দৰ কৰ্ম ৰাস্তা তেখেতে বিচাৰি ললে আৰু ইয়াতে 5জন মানুহক তেওঁ সংস্থাপনো দি ৰাখিছে এটা সুন্দৰ নিজৰ। এইটো 12,000 টকা হৈছে, এইটো দাম। দৰ্জা 12,000 হৈছে। কাৰণটো মই বুজাই দিছো, মানে কি এইটো আপুনি চাব গ'লে মানে চাই লওক, ইয়াৰ পৰা ইয়ালৈকে এটা গছত আহিছে। হয়, ইয়াৰ পৰা ইয়ালৈকে এটা আহিছে, চাওক। মানে একদম গোটেইটো বহল গছ, মিচিয়ৰ গছ দিয়া হৈছে। যাৰ কাৰণে মানে বস্তুৰ দামটো হৈ যায়। কিছুমানে ধৰক সৰু দিয়ে। আৰু আপুনি আহিছে, ভালে হৈছে। বস্তুবিলাক কিছু দেখাব পাৰিম, আমি কেনেকুৱা ধৰণৰ দেখাব পাৰিম যে চেগুনটো চবেই দিয়ে না। কিছুমান মানে মাল আপুনি হঠাৎ আহিছে, ভালে হৈছে, বস্তু চাব পাৰিব। চেগুন গছৰ কোৱালিটিটো চাব পাৰিব, মোক কেনেকুৱা কোৱালিটি দিওঁ। কোনোবাতো কয় লাইফ টাইম গেৰাণ্টি চেৰাণ্টি। মুখেদি কৈ গ'লে বনোৱাৰ পিছত আপুনি আৰু কাজিয়া কৰিব নেকি কেইদিন পিছত? তো বস্তুটো চাই যাওক আমাৰ ইয়াত আহি পেলাই, কেনেকুৱা দিছো আমি। আমি গেৰাণ্টি মুখেদি নিদিওঁ, কামতহে দিওঁ। কাষ্টমাৰ চাই পেলাই ক'ব পাৰিব মালটো কেনেকুৱা। ফুল মিচিয়ৰ্ড গছ আছে, আপুনি চাব পাৰিব আহি পেলাই। আৰু বিশেষকৈ আমাৰ যে পেষ্টিংটো হয়, পেষ্টিংটো আপোনাৰ গজাল নহয়। গজাল নোহোৱাকে আপোনাৰ ফেভিকল কোম্পানী এটা আছে, সেইটোত মানে গোটেইটো আপোনাৰ কমৰ নিচিনা বস্তু লাগি ধৰে। তাৰ কাৰণে জইন বিলাক ধৰিব নোৱাৰে, আপুনি ইয়াত জইন ধৰিব নোৱাৰিব ইয়াত। সেইটোৱে মানে। আৰু কমতো হৈ যাব, ধৰক 10,000টো আহি যাব গছটো যদি অলপ আনমিচিয়ৰ হয়। আৰু এইটো ফুল মিচিয়ৰ্ড গছ। এইটো আপোনাৰ মোটামুটি এইটো লাইফ টাইম বুলি ক'ব পাৰিম। ক'ব পাৰিম লাইফ টাইম গেৰাণ্টি দিব পাৰিম। মই দিয়া নাই, গছে দিব। এইটো কি মাৰে? এইটো আপোনাৰ পিউ গ্লচি মাৰা হয়। আৰু এইটো আপোনাৰ মানে হেৰি নাযায় ৰং ন? নাই, নেযায় নহয়। তাৰমানে কি আপোনাৰ ইউজৰ ওপৰত কথা, এনে প্ৰব্লেম নাই একো। যদি ধৰক আপোনাৰ কোনোবা নখ চক মাৰে, তেতিয়া বস্তুটো অলপ হেৰি হ'ব, কিন্তু ভালকে ৰাখিলে একো প্ৰব্লেম নাই। আৰু এইটো হ'ল আপোনাৰ লেমিনেশ্যনে, এইটো 2টা লেমিনেশ্যন আছে। এটা হ'লকে ইণ্টেৰিয়ৰ, এটা হ'লকে এক্সটেৰিয়ৰ। এইটো এক্সটেৰিয়ৰ মাৰা হৈছে, কাৰণ কি এই বস্তুটো আপোনাৰ ৰ'দত পৰিলেও তেতিয়া নাফাটিব। কিছুমান দৰ্জা বাহিৰত থাকে না, সেইকাৰণে আমি এক্সটেৰিয়ৰ মাৰিছো এইটো। তেনেকুৱা। আৰু এই চেয়াৰ হয়। এইবিলাক বিয়া অৰ্ডাৰ হয়। ফুল চেগুন, পুৰা মিচিয়ৰ্ড গছ আছে ইয়াত, আপুনি চাব পাৰে। আৰু গোটেই ফুল গেৰাণ্টি থাকিব ইয়াতে। এনেকে লেমিনেশ্যনে মাৰি দিব নে? লেমিনেশ্যন কৰিম, জাষ্ট মানে তাক বাৰ্নিছ কৰা হৈছিলে, তাৰপিছত চেলাৰ খোৱা হৈছিলে। চেলাৰটো খোৱা হয় কাৰণে কি গছৰ যিবিলাক আগ থাকে, আগবিলাক মৰিবৰ কাৰণে চেলাৰটো খোৱা হয়। তাৰপিছত এতিয়া ছেটিং হৈছে, ফাইনেল কালাৰটো কালি কৰিম। ফাইনেল কালাৰ হ'ব, যিটো গ্ল'ছ আহিব মানে। আৰু ভিতৰত আপোনাৰ এই বিচনা বনাই ৰাখিছে? হয়, বিচনা বনাই ৰাখিছে। চেম এইটো মানে আপোনাৰ চেলাৰ খোৱা হৈছে, জাষ্ট ছেটিং কৰা হৈছে, ক্ল'জটো মাৰা হোৱা নাই। আপুনি ওচৰৰ পৰা চাব পাৰে। এতিয়ালৈকে মই ইমানখিনি কৈছো, ইয়াত 3টা টক্কা দিহে মানে আপোনাৰ মাৰা হোৱা নাই এতিয়ালৈকে ন? ফাইনেলটো মাৰা হোৱা নাই। এনে কিমান পৰিব এইটো দাম? এইটো মোটামুটি ধৰি লওক, আপোনাৰ যদি ভাল কোৱালিটি গছ লয়, আপোনাৰ চেগুনৰ কোৱালিটি গছতো মোৰ আছে। আপোনাক মই, আপোনাৰ চিনাকি যদি কোনোবা আহে, তেনেহ'লে আপোনাক মই 42,000 দি দিব পাৰিম। মই আপোনাক 42,000 টকা দিব, হেড বক্স দি পেলাই। এইটো কিমান বহল হ'ব? এইটো আপোনাৰ 6 ফুট আছে, পুৰা 6 ফুট আছে। আৰু এইফালে আপোনাৰ 6.5 হ'ব, 6.5।
মেট্ৰিক চাইজ পুৰা এইটো চেম বনাই আছে, এইটো মানে বগা হৈ আছে অলপ, এইটো বগা হৈ আছে। বগা হোৱাৰ কাৰণটো কি আমি চেলাৰ মাৰি মানে চেলাৰ কাটিছোতো, জাগা হোৱা নাই কাৰণে বগা হৈ আছে বস্তুটো। তাৰ ওপৰত আকৌ বাৰ্নিছ অলপ কৰিম, কৰি পেলাই তাৰপিছত ছেটিং কৰি তাৰপিছত আপোনাৰ গ্লছটো মাৰিম। আৰু এইটো ফুল গেৰাণ্টি আছে। এইটো বিচনা যদি আপুনি লয়, আপোনাৰ চিনাকি যদি আহে মোটামুটি মই ধৰি লওক আপোনাৰ 45,000 মই দিব পাৰিম হেড বক্সৰ ফুল 6,500 চেম কোৱালিটি। তাৰপিছত গৈ পেলাই আপোনাৰ এই চাইড বিলাক চাওক, এতিয়ালৈকে মই কালাৰ দিয়া নাই তাক হা। আপুনি কাঠৰ কালাৰ চাব পাৰে। আৰু ইয়াত আপুনি ধৰিব নোৱাৰিব, চাওক আপোনাৰ জইণ্ট ধৰিব নোৱাৰিব, কিছুমানে জইণ্ট ফাক থাকে, জইণ্ট ধৰিব নোৱাৰিব আপুনি ইয়াত। আৰু ইয়াত চাই লওক যিমানখিনি যি আছে ইয়াতে আছে। কালাৰ হোৱা নাই তুমি নাই ধৰিবই নোৱাৰে, প্লাছ আপুনি এইটো চাওক, এইটো বিচৰা, এইটো গুৱাহাটী যাব, এইটো বিচৰা গুৱাহাটী যাব। আপুনি ওচৰৰ পৰা ভিডিঅ'টো কৰক। কোনোবা যদি মানে একচুৱেলি গছ চিনি পায় তেতিয়াহ'লে আপোনাৰ এই গছটো চাই পেলাই গম পাৰিব গছটোত কি আছে মানে। কোনোবা যদি গছ চিনি পায় তেতিয়াহ'লে গম পাব গছটোত কি আছে মানে। মই কোৱা নহয়, গছে ক'ব। দেখাব বিচাৰিছো এইটোৱে যে চবেইতো কয়, ভিডিঅ' বিলাক চাই থাকো হা, চেগুন গছ দিছে, চেগুন গছ কেনেকুৱা প্ৰকৃত। এইটো একচুৱেলি নেচাৰেল কালাৰ চেগুনৰ। আৰু চাব গ'লে পলক চাওক ইমানখিনি আছে, গোটেই ফুল সাৰৰ মাল দিছো। গোটেইটো কাষ্টমাৰ যিটো চাহিদা দিয়ে মই এইটো দিম। কাষ্টমাৰ যদি কয় মোক ফুল মাল লাগিব, ডাঙৰ মাল লাগিব, ডাঙৰ মাল দিম। কোনোবা যদি কয় মোক ফুল সাৰ লাগিব, সাৰ মাল দিম। সেইটো গুৱাহাটী যাব। আৰু গুৱাহাটীৰ পৰা আহিছে কিয় মানে কি, এজন দাদাক মই চোফা এটা বনাই দিছিলো, তাৰ পিছত দাদাজনৰ মানে চিনাকিত এই মালটো আহিছে। একচুৱেলি কি জানে মানে কি, আমি যে কাষ্টমাৰক যে বস্তু দিওঁ, দিয়াৰ আগত আমি এটা ডিমাণ্ড দিওঁ, আপোনাৰ যদি কিবা আছে আপুনি ৰং কৰাৰ আগত বস্তু চাই যাব বস্তু কেনেকুৱা। এই বস্তুবিলাক এনেকুৱা ধৰণৰ হয় যে দেখিবলৈ পাওঁ, বস্তুটো বনাই নিলো, ৰং কৰাৰ পিছত কিছুমান মানুহে ধৰি লওক ৰংটো কৰি দিলে দোকানত, ৰংটো কিনি আনিলো, তাৰ পিছত বস্তুটো বেয়া হ'বলৈ আৰম্ভ কৰে। গছত অংক কৰি পেলাই আজিকালি চাওক, লংকাত 20,000 25,000 বিচনা দিয়ে হা। কাষ্টমাৰটো আমাৰ পাওঁ চাওকচোন, আজি যদি 25,000 টকা দি বিচনা এটা আনে আপুনি, মই যদি আনিম বুলি কওঁ, মইতো একেলগে 10টা মাল উঠাম, মইতো লংকাৰ পৰা আনি পেলাই বেচিব পাৰো। কিয় বেচিম? কাৰণ মোৰ ডিমাণ্ড হ'লগে মোৰ দোকানৰ পৰা যাব মালটো, কালি বেয়া হ'লে আপুনি মোকে ক'ব। সেইকাৰণে মোৰ চিষ্টেম নাই, মই নিজে বনোৱাটোহে বিশ্বাস কৰো। ডাইনিং বনাই হ'ব, এইটো আগ্ৰহ হৈ আছে কামটো। আপুনি এইফালৰ পৰা যেনেকে দেখিছে, এইফালৰ পৰা এনেকুৱা সেইটো চাইডো হ'ব। তাৰপিছত গৈ পেলাই এইটো অলপ কাটা চাটা যাব, কাম আছে ইয়াত। আৰু ধৰি লওক এইখিনি মাজত লাই হ'ব। ইয়াত আপুনি ধৰি লওক কিবা কিবি ধৰক কিবা ফুল চুল কিবা কিবি ৰাখিব পাৰিব। তাৰ ওপৰত গ্লাছ এটা হ'ব, গ্লাছ হ'ব। আৰু বাকী এই চেয়াৰ এইটো লগতে আহিব। এতিয়া আপুনি ভালেই কৰিছে, ভিডিঅ'টো কৰিছে। এতিয়া কোনোবা গছ চিনা মানুহ আছে নহয় দিয়কচোন হা, কালাৰটোতে গম পাব কিমানখিনি পাৰফেক্ট আছে। এইটোৱে চাওক আপুনি, এইফালৰ পৰা আহি পেলাই চাওক, এইফালৰ পৰা আহি পেলাই চাওক, গোটেই গছটো চাওক, এটা জইন নাই হা, এটা গছতে আছে। এটা গছতে আছে, জইন নাই। আজিৰ ডেটত মানুহ ইমান ডাঙৰ গছ দিয়াটো বহুত ডাঙৰ কথা। আৰু বহুতে কি কৰে, আৰু এটা কথা বুজাই দিছো, ইয়াত ধৰি লওক এই মাছখিনি যে আছে, এই মাছখিনি ধৰি লওক মানে বহুতে বেলেগ গছ কিবা কিবি লগাই দিয়ে, কাৰণ ইয়াতো ডিচেম্বৰ মাহ হৈ যাব কিবা এটা কালাৰ হৈ যায়, ভিতৰটো বেলেগ কৰি দিয়ে। আমি এইবিলাক কথা নাই, আপুনি চেগুনৰ মূল্য দিছে, আমি চেগুনে দিম। আৰু আপোনাৰ ৰং কৰাৰ আগতে দেখাই লওঁ, যিহেতু চাই লওঁ মূল্য আপোনাক চেগুনৰ দিয়া হৈছে। তাৰপিছত এই বিচনাখন যে দেখিলে অলপ আগত গুৱাহাটী যে গ'লো, এইটো হ'ব লেগ চাইড, ভৰি চাইডটো হ'ব। এইটো ওপৰতে বিট নিচিনা হৈছে, এইটো আমি নিজে বনোৱা ৰেডিমেড নহয়, ইয়াতে বনোৱা। এই বিটটো আমি নিজে বনোৱা, তাৰপিছত এইটো চিপকাই দিয়া হৈছে। তাৰপিছত এইটো কালাৰ হ'ব, আৰু কালাৰ হোৱাৰ পিছত মানে একচুৱেলি আমি কালাৰটো কৰা নাই কিয়, গৃহস্থ আহি চাব বুলি কৈছে। সেইকাৰণে মানে জাষ্ট খালি অলপ বাৰ্নিছটো পাতলাকৈ মাৰি কালাৰ দিয়া নাই, লেমন চুন কৰিলেতো ঢাকাই জানা কি গছ আছে কি কথা। সেইকাৰণে আমি মানে কাষ্টমাৰক দিয়াৰ আগত কাষ্টমাৰক মনটো সন্তুষ্ট কৰিহে দিম। সৰু বিচনা চাওক, এতিয়া আপোনাক মই ভাঙি কৰিছো চাওক, ইয়াত কোনো পলস বোলা বস্তু নাই, জাষ্ট কিমানখিনি কৰিছে ইয়াত চাওক। যেনেকুৱা ডিমাণ্ড কৰিছে কাষ্টমাৰ তেনেকুৱা ইমানখিনি পলস কৰিছে। এনেকুৱা হয় নেকি আপোনাৰ মানে ধৰি লওক ঘৰত চেগুন আছে, বোলে মই নাই মোৰ নিজৰ চেগুন দিম, তোমালোকে বনাই দিয়া? নাই, তেনেকা যদি হয়, তেতিয়াহ'লে কি হয়, আমাৰ মানে যোনটো নেকি আমাৰ ডিপাৰ্টমেণ্ট আছে ফৰেষ্টৰ অফিচৰ, সিহঁতে ঘৰৰ পৰা লিখা আনি কৰি পেলাই দিলে, তাৰপিছত আমি বস্তুটো বনাই দিম। একচুৱেলি এইটো আপোনাৰ বিচনা হ'ব। এইটো বিচনা বুলি কওঁ, জাষ্ট মানে আমি নক্সাটো কাটি ৰাখিছো। এইটো আপোনাৰ তিতা চপা আছে, তিতা চপা হয়। জাষ্ট আমি নক্সাটো বনাই ৰাখিছো, ধাৰি ডিজাইন বুলি কয়, এইটো বিচনীত যে থাকে তেনেকুৱা ধাৰি ডিজাইন হৈছে। তেতিয়া আপোনাৰ যদি পচন্দ হয়, আপুনি বক্সতো ল'ব পাৰে, যদি হেড বক্স হ'ব, এতিয়া হেড বক্স হ'লে এই বস্তুটো আমি হেড বক্সৰ ওপৰত লগাই দিম। এইটো লেগ চাইড হৈ যায়, এইটো ওপৰত লাগি যাব, এইটো তলৰ ফালে থাকি যাব। কাম আছে ধৰি লওক, ওপৰত বিট হ'ব আৰু অলপ ডিজাইন আছে, চিজ মাৰিবলৈ বাকী আছে, জাষ্ট খালি মানে কাটি ৰাখিছো। এইটো গুৱাহাটী যাব, এইটো গুৱাহাটী যাব। চোফা হয়, চোফা কাম চলি আছে। আপোনাৰ ইয়াত ধৰি লওক, আপোনাৰ ইয়াত তলত কুচন হ'ব, কুচন আপোনাৰ ধৰি লওক 6 ইঞ্চি মান হ'ব।
ইমান মান উঠিব কুচনটো হয়। আৰু এইফালেও কুচন আহিব হয়। মোটামুটি ধৰি লওক আপোনাৰ এইটো আৰু 3 দিনৰ কাম আছে আৰু আমাৰ এইটো 3-4 দিনৰ কাম হয় 3-4 দিনৰ কাম আছে তাৰপিছত আপোনাৰ কালাৰটোতে যাব আৰু এতিয়া পলিচ হ'ব অলপ তাৰপিছত আপোনাৰ গুৱাহাটীৰ কাৰণে যে বনাই আছে হয় এইটো কিমান টকা মূল্যত আপুনি এইটো আপোনাৰ এই একচুৱেলি এইটো হ'ল গৈ আপোনাৰ বিয়া নে? 2,35,000 2,35,000 আমাৰ ইয়াত 1,20,000 পৰা বিয়া সেট পাব বিয়া সেট 1,20,000 1,20,000 পাব চেগুনত হ'ব আৰু 1,20,000 টকাত বিছনাখন থাকিব তাৰপিছত ডাইনিং সেট এটা থাকিব 4 সিটাৰ ড্ৰেছিং এখন থাকিব আলনা এখন থাকিব হয়। তাৰপিছত আপোনাৰ আলনা এখন ৰেক বক্স এটা থাকিব এইটো আপোনাৰ আলনা হ'ব তলৰ ফালে আপোনাৰ গ্লাছ হ'ব গ্লাছ হ'ব হয় এইফালে গ্লাছ হ'ব তাৰপিছত গৈ আপোনাৰ এইফালে হেঙাৰ চেঙাৰ হ'ব আৰু ইয়াতো মানে কি ক'ব গ'লে ছেটিং কৰি থোৱা হৈছে কালাৰ কৰা হোৱা নাই কালাৰ কৰা হোৱা নাই তাকে এতিয়া ধৰি লওক তলত ডিচেম্পাৰ হৈ যাব ডিচেম্পাৰ হলে কালাৰটো ঢাকাই যাব না এতিয়া আপুনি ভালকে ভিডিঅ'টো চাই লওক এতিয়া চেগুন হৈ আছে কিমান খিনি তলক আছে দেখা পাব আপুনি কোৱালিটি চাই লওক আপুনি গোটেইটো দেখাই দিয়ক আহিছে ভালে হৈছে এইটো ভালকে ৰং কৰা হলেতো চবে ৰং দেখাই দিব বিনা ৰঙত দেখালো আৰু ৰঙত মাৰা দিয়া আছে বহুত মানুহ নাজানে এতিয়া গম পাব সেইখন কেনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া মই ধৰি লওক এটা বস্তু চালো দৰ্জাখন আপুনি কালাৰ মাৰিলে বা ফিনিচিং কৰিলে এতিয়া তাত ধৰি লওক এতিয়া আপুনি চেগুন বুলি ক'লেও নাই মই মানিলো বা সেইটো গম নাপায় আৰু এতিয়া ধৰি লওক এইখিনি বস্তু এতিয়া আপুনি চেগুন বুলি কৈছে কাৰণ এইটো গম পোৱা গৈছে যে চেগুনটো আচলতে এই ডুপ্লিকেটটো বাৰু হৈ থাকে চাব পাৰে গছৰ কোৱালিটিটো চাব পাৰে গছৰ কোৱালিটি আৰু প্লাছ আৰু এটা কথা মই কৈ দিওঁ কেনেকে ধৰি লওক এই বস্তুটো দেখিছো নহয় এইটো ভিতৰত যাব হ'ল এইটো ভিতৰত যোৱাৰ পিছত কি হ'ব গৈ এই চাইড কেইটা যে আছে এই চাইড কেইটা ধৰি লওক মানুহে কিছুমান কম দামী গছ দি দিয়ে যেনেকে এই মালটো চেগুনে আহিছে সেইটো চেগুন আহিছে চাই ল'ব পাৰে আমি যদি কৈছো চেগুন দিম চেগুনে দিম চিধা কথা আৰু ইয়াত আৰু বিশেষ কৰি চাওক চাকৰি যেতিয়া নকৰো হা চাকৰি নাই ব্যৱসায় কৰি খাই আছো এতিয়া ব্যৱসায়টো ফকাচ কৰিব লাগিব মানে আজি হয়তো এতিয়া হয়তো আমি এটা গছ পুলি এটা ৰুইছো গছটো ভালকে পানী দিলে হয়তো দীঘল হ'ব আৰু মোৰ লগত 4-5জন মানুহ চলি যাব কাম চলি আছে কমপ্লিট ফান্টা দি পেলাই আহিছে 4 ফান্টা দি হৈছে এইটো এইটোতো ইয়াতে বনোৱা ন হয় ইয়াতে কাম আছে অলপ কাটিং হ'ব এইবিলাক কাম আছে ইয়াত এইটো আপোনালোকৰ বনাই আছে আপুনি ফিনিচিং আহিব আৰু আহিছে আহিম বুলি কৈ অহা নাই নহলে হয়তো তেনেকাতে মাতিলো হয় যিয়ে নহওক আহিছে ভালে হ'ল মোৰ কাৰণে ভাল হৈছে আপোনাৰ ভিডিঅ' চাই পেলাই হয়তো কোনোবা গম পাব পাৰে গছৰ কোৱালিটি ভিতৰত এটা ফাৰ্নিচাৰ আপোনালোকে তেওঁলোকে বনাই ৰাখিছে তেওঁলোকৰো বস্তুটো বিক্ৰী যাব লাগিব মই এইটো কথা কোৱা নাই যে এজন থলুৱা আমাৰ মানুহ আপুনি এজন 4-5জন কৰ্মচাৰী লৈ পেলাই দোকান বা ঘৰত আপুনি এই ফাৰ্নিচাৰ দোকানখন লগাই আপুনি চলাই আছে ইয়াত যদি আপোনাৰ পৰা কিনা যায় আৰু তাৰ কিনা বা আপোনাৰ তাৰ পৰা যদি বস্তুটো কিনাৰ মাজত আপুনি কিমান কেনেকুৱা পাৰ্থক্য ভালে মানে ডিফাৰেন্স থাকিব কেনেকে ডিফাৰেন্স হ'ব চাওক এতিয়া আমাৰ হলকে কিছুমান ডাঙৰ শ্ব'ৰুম বিলাক থাকিব মেইনটেনেন্স বহুত থাকে হা এতিয়া আমাৰ তেনেকুৱা নাই ঠিক আছে হা আমাৰ ধৰি লওক আমি নিজে মেনুফেকচাৰ কৰো আৰু প্ৰয়োজন পৰিলে ধৰি লওক মানুহ চাই কেতিয়াবা ধৰক দুখীয়া মানুহ আহে দিয়কচোন হা তেতিয়া চাওক একদম খুব কম মানে মোৰ লাভটো লৈ পেলাই মোৰ কথা হ'ল কি জানে মোক কিবা থাকিলে হ'ল খালি মোৰ ষ্টাফ কেইটা ভালকে চলি যাব লাগে আৰু কাষ্টমাৰ যদি ভাল পায় কালি পৰহি হয়তো বেলেগ ভাল দিন আহিব পাৰে তাতকে মোৰ হা সেইটো ভাবি পেলাই এতিয়া মানে কম ৰেটত দি আছো মই হা খালি ষ্টাফ বিলাক চলিব লাগে আৰু মোৰ দোকানখনো ভালকে এটা নাম হ'ব লাগে যাতে মই এতিয়া গুৱাহাটী দিব পাৰিছো কালি হয়তো আৰু দূৰলৈ যাব পাৰো এটা সপোন এটা আছে বাকী আপুনিতো ক'লে বাৰু ষ্টাৰ্টিং আপুনি 1,20,000 পৰা আপুনি ষ্টাৰ্ট হৈ যায় মানে এটা সৰু ফাৰ্নিচাৰ আৰু মানে মোটামুটি 1,20,000 টকা বক্স আহিব বক্স নাহে আৰু আপোনাৰ ডাইনিং আহি যাব 4 সিটাৰ তাৰপিছত আপোনাৰ ড্ৰেছিং এটা আহিব তাৰপিছত আপোনাৰ আলনা আহিব তাৰপিছত আপোনাৰ ৰেক বক্স এটা আহিব সেয়া চব চেগুনতে আহিব আৰু ধৰি লওক একেবাৰে হাই কোৱালিটি হলে 3 লাখ 3.5 লাখৰ লৈকে আহি যাব হয় আৰু আমাৰ তাত এল চোফাও হয় এল চোফা এতিয়া বৰ্তমান নাই বনাম আৰু এল চোফা আপোনাৰ 3+2 সিটাৰ থাকে আৰু আপোনাৰ যদি 3+5 সিটাৰ লাগে থাকে বাঢ়ি গৈ থাকিব এতিয়া মোটামুটি ধৰি লওক 2+2 আৰু কৰ্নাৰ এটা থাকিব টোটেল 5 সিটাৰ হ'ব 5 সিটাৰ দি পেলাই আপুনি ধৰক 35 to 40 ভিতৰত দিব পাৰিম 10 years গ্যাৰান্টি থাকিব আৰু আমি ইউজ নকৰো কি বুলি কয় স্প্ৰিং ইউজ নকৰো মানে স্প্ৰিং দিয়ে স্প্ৰিং ইউজ নকৰো আৰু আপোনাৰ মানুহে এই দিয়ে আপোনাৰ ফৰ্ম দিয়ে হা আমি খালি আমি কুচন দিও আৰু স্প্ৰিং ইউজ নকৰো আৰু কপাৰটো ইউজ নকৰো কপাৰ ইউজ কৰে বহুতে হা আৰু নাৰিকলৰ জাবৰ ইউজ কৰে আমি জাবৰ ইউজ নকৰো আমি যিটো মেটেৰিয়েল লগাম কোম্পানী গ্যাৰান্টি 5 বছৰ থাকিব আমি মালত 10 বছৰ গ্যাৰান্টি দিম আৰু চেগুন বুলি কোৱাৰ পিছত এইটো লাইফ টাইম যাব হয় গ্যাৰান্টি দিলে বা কিবা কিবি বেলেগ দোকানতো দিব কিন্তু বস্তুটো হ'ল আপোনাৰ
সৎ যিটো পথেৰে আপুনি বস্তুটো চেগুন বুলি আপুনি যদি বিক্ৰী কৰে তাৰ আপুনি উচিত মূল্যও পাইছে, আপোনাৰ নাম এটাও আহিব, কাষ্টমাৰ চেটিছফেকশ্যন হোৱাটোৱে বহুত ডাঙৰ কথা। কাৰণ আজি মই এই বস্তুটো আপোনাৰ পৰা কিনি নিলো, আপোনাৰ পৰা এই বস্তুটো কিনি নিয়াৰ পিছত মই আপোনাৰ ওচৰলৈ আকৌ এজন মানুহ পঠাই দিয়াটো বহুত ডাঙৰ কথা আপোনাৰ কাৰণে। কাৰণ মই বস্তুটো ভাল পালেহে আপোনাৰ ওচৰত আকৌ পঠাম, আৰু এটা যদি কথা মই নহয় চাওক, বস্তুটো ভাল নাপাওঁ। আৰু এটা কথা নহয় চাওক, কোনোবা দোকানী আপোনাক ক'ব যে 50 বছৰ মই গেৰাণ্টি দিম। হয় আজি মোৰে ধৰক আপোনাৰ 40 হা হয় মই 50 বছৰ গেৰাণ্টি দিলোৱে যেনিবা হা, হয় এতিয়া 50 বছৰ মই থাকিম নে বাৰু? ফাৰ্নিচাৰ বাদ দি আৰু কি ধৰণৰ কেনেকুৱা ধৰণৰ কি বস্তু বনায়? কিন্তু দৰ্জা বনাওঁৱে, দৰ্জা আৰু চৌকাত লাগিলে চৌকাতো পাব। চৌকাঠ আপোনাৰ ইয়াত এভেইলেবল? চৌকাত আপোনাৰ 700 টকা আমি মেকিং লওঁ আৰু 600 লওঁ, কাঠৰ চাইজটো লৈ পেলাই দাম হয়, ডাঙৰ হ'লেও বাঢ়ি যায় আৰু আপোনাৰ চৌকাটো পাব, খিৰিকীও পাব। ঠিক আছে চব পাব মানে কাঠৰ সামগ্ৰী যি বনাইছো অৰ্ডাৰ দিলে হ'ল। আৰু গছ বুলি ক'লে আপোনাৰ চিয়াৰো পাব, শ্বেয়াৰো পাব। ভাল। আৰু আজিকালিতো চিয়াৰো বুলি পেলাই কোনোবা আপোনাৰ সৰুও দি আছে, আপোনাৰ সেইকাৰণে ক'লোঁ জনা মানুহ থাকিলে লৈ আহিব আমাৰ তাত, হৈ যাব। আৰু আমি বিশেষকৈ কোৱালিটি চাওক, এয়া তলাটোৱে চাওক হা, এই তলাটো মানুহে 20 টকীয়া তলাও লগাই দিয়ে। আমি একচুৱেলি ইপছা তলা দিছোঁ, ইপছা তলা ড্ৰয়াৰৰ চেনেল। হয়, কিছুমানে ড্ৰয়াৰটো বিচাৰে আপোনাৰ মানে অলপ ফ্ৰী হৈ থাকিবৰ কাৰণে। ফ্ৰী হৈ থাকিবৰ কাৰণে। তেতিয়া যিটো আমি চেনেল দিওঁ, সেই চেনেলটো বেয়া হ'লে আপোনাৰ পইচা এটা বাঢ়ি গ'ল। সেইকাৰণে আমি ব্ৰেণ্ড মাল দি আছোঁ, ইপছা মাল দি আছোঁ। আমি ইউজ কৰোঁগৈ বেডজনে হওক বা তলাই হওক বা চেনেলে হওক, ইপছা নহ'লে আপোনাৰ মজিন। এই দুটা কোম্পানী দিওঁ, চাইনিজ বস্তু নিদিওঁ। পেইণ্টটো আপুনি এছিয়ান পেইণ্ট দিয়ে? এছিয়ানটো দিওঁ, এইটো মেলামাইন হয়। আৰু আপোনাৰ যিটো গ্ল'ছ মাৰোঁ পিঅ' মাৰোঁ, পিঅ' গ্ল'ছ পিঅ'। আৰু এয়াও এছিয়ান পেইণ্ট? হয়, এছিয়ান থিনাৰ। আৰু আপোনাক যে ক'লোঁ আমি যে যোনখিনি গজাল পেষ্টি নিদিওঁ, এইটো গজাল নোহোৱাকৈ এইটো কাম কৰে আমাৰ। গজাল নোহোৱাকৈ হৈ যায়। আৰু ধৰক বহুত দোকানীয়ে ধৰক মানে এইটো দামটো বেছি কাৰণে ইউজ নকৰে, দি দিয়ে। এইটো ফেভিকল কোম্পানী, দৰ্জা এখন কিমান মান টকাৰ পৰা? দৰ্জা যদি আপোনাৰ চেগুন বুলি লগাম বুলি কয়, ধৰি লওক আপোনাৰ 8,000 পৰা ষ্টাৰ্ট হ'ব। যদি আপোনাৰ কোৱালিটিত লাগে অলপ ভাল মানে মিউচুৱেল গছ লাগে, তেনেহ'লে ধৰি লওক 10ৰ পৰা ষ্টাৰ্ট হৈ যাব। 10ৰ পৰা ধৰি লওক আকৌ আপোনাৰ 20, 22, 25,000লৈকে ডিজাইনৰ ওপৰত ডিপেণ্ড কৰিব কেনেকুৱা হা। আৰু আপুনি এনেকুৱা নহয় যে আমি ডিজাইন বনাব নোৱাৰিম, আপুনি যেনেকুৱা ডিজাইন দিয়ে যেনেকুৱা দিয়ে আমাৰ ইয়াতে হ'ব। একচুৱেলি কাষ্টমাৰে ভাবে যে গ্লেজটো আহি আছে ভাল, গ্লেজটো ভাল আহি আছে তাৰ কাৰণে মানুহ লৈ লয়, ঠিক আছে। তাৰপিছত কি হ'ব মানে উদ্ভিদ বুলি ক'লে ধৰি লওক আমাৰ টাক শ্বুট বুলি কয় হা, সেই কোম্পানী ওলাইছে, এচিয়ানটো ওলাইছে। কিন্তু সেইটো মানে একচুৱেলি ভাল নহয় হা। কালি পৰহি যেতিয়া কোলা হৈ যাব কালাৰটো বা কিবা আপুনি পাই থাকিব, কিন্তু একচুৱেলি আমি ব্যৱহাৰ কৰিলে ইউজ কৰিব সাধাৰণতে মেলামাইন আপোনাৰ হা কম বাজেটত হৈ যায়। আৰু যদি আপোনাৰ ভাল লাগে তেনেহ'লে পিউ চাদৰ মাৰিব পাৰে। আৰু একচুৱেলি আমি যোনটো গ্ল'ছ মাৰোঁ, পিউ গ্ল'ছ মাৰোঁ এচিয়ানটো। আপোনাৰ প্লাইৰ লগতো কথা আছে ন? হয়, আছে। প্লাই এতিয়া চাহিদাৰ ওপৰত আমি দিওঁ। এতিয়া আপোনাৰ লগত কথা পাতি ল'ম প্ৰথমত কেনেকৈ কি দাম হ'ব, ঠিক আছে হা। এতিয়া আপুনি যদি একদম কম বাজেটত বিচাৰে, তেতিয়া আপোনাৰ ধৰি লওক কিছুমান 40 টকা স্কোৱাৰ প্লাই থাকে, ধৰি লওক আপোনাৰ নাগালেণ্ড হ'ব বা কিবা কিবি ইউনিক কিবা কিবি থাকিব হা। এইবিলাক লাষ্টিং ধৰি লওক কি বুলি ক'ম, এই লোহাৰ প্লাই পালেংবিলাক যে থাকে যে এইবিলাকত ইউজ হয়। এইবিলাক আপুনি লগাব পাৰে, প্লাইটো ধৰক পানী নাখায় হা। 10-12 বছৰ যাব কপাল ভাল থাকিলে। আৰু তাৰপিছত অলপ উন্নত দিওঁ, যেনেকৈ এই প্লাইটো মই ডিমাণ্ড দিব পাৰিম। কোম্পানী যিটো মানে কোম্পানী ডিমাণ্ড দিছে বাদ দিয়ক, মোৰ অভিজ্ঞতাত মই কৈছোঁ এই প্লাইটো 20 বছৰ একো নহ'ব। 20 বছৰ একো নহ'ব। তাৰপিছত আহিবগৈ পিছফালে এইটো মোটামুটি তাতকৈ অলপ কম দামী প্লাই, এইটো কম দামৰ প্লাই হয়। এইটো হ'বগৈ ইয়াতকৈ মোটামুটি 20 টকা স্কোৱাৰ কম হা। এইটো ডিমাণ্ডটো অলপ কমিব, কাষ্টমাৰ যিটো কৈছে এইটোৱে দিছোঁ মই। 5-10 হাজাৰ কাৰণে আপোনাৰ দামাদামি কৰি আপোনাৰ পৰা নি বেলেগৰ পৰা নিলোঁ বা সেই বস্তুটো নিয়াৰ পিছত যেতিয়া 20 বছৰ বা 25 বছৰ পিছত সেই বস্তুটো বেয়া হ'ব, তেতিয়া সেই মূল্যটোৰ দাম তাৰ 3 গুণ হৈ যাব। 3 গুণ হৈ যাব। এতিয়া চাওক, কম বুলি ক'লে গজালতো কোৱালিটি আছে। এতিয়া মোৰ ভিডিঅ' চাই পেলাই যদি আপোনাৰ কোনোবা ফাৰ্নিচাৰ দোকান আছে চিনাকি হা, কি ক'ব পাৰে বহুত লেভেল দিছে হা। একচুৱেলি নহয়, কোৱালিটি আছে। সেই দাদা এইজন দোকানীয়ে চাব হা, সেই দাদাজনৰ লগত মই কৰা নাই, সেই দোকানীজনক মোক ক'ব বিচৰা নাই, এটা কথাই ক'ব বিচাৰিছোঁ, কোৱালিটি থাকে। যেনেকৈ গজালতো কোৱালিটি থাকে, পেকেটত থাকে, পেকেট ৰিজাল্টটো দিওঁ হা। মানে একচুৱেলি ক'ব চব বস্তু কোৱালিটি আছে, তলাৰ পৰা ধৰি পেলাই ৰঙৰ পৰা ধৰি পেলাই হা। কৰিম বুলি ক'লে মোক কৰিব পাৰে, ময়ো কৰিব পাৰোঁ, কিন্তু ইমানখিনি নকৰোঁ। কাৰণ কিয় নকৰোঁ জানে, মই ইমানখিনিও নালাগে। চব ষ্টাফ চলি পেলাই দোকানখন ৰানিং হ'ব লাগে। মোৰ এটা সপোন যে কম লাভ কৰিম, হিউজ চেল কৰিম। সেইখিনি আমি চালো। বাকী আপোনাৰ এই এড্ৰেছটো আমাৰ এইখন পাচনিজাৰ আৰ ডি মটৰ্ছ, মানে মাৰুতি ডিলাৰ লগতে। আপুনি যদি নগৰৰ পৰা আহে তেনেহ'লে মোৰ দোকানখন পাৰ লগতে আৰ.ডি, আৰু কামপুৰ বজাৰৰ পৰা আহিলে আৰ.ডিটো পাৰ হৈ মোৰখন। আৰু মোৰ পুৰণাখন আছেগৈ আপোনাৰ হাই ছেকেণ্ডেৰী ৰোড, ফ্লাইঅভাৰটো য'ত চেছ হৈছে তাৰ অপজিটত
তাৰ দোকানখন আছে, অপজিটত হয়। বা আগতে আপোনাক মই তাত দেখিছো বাৰু। যা হওক মই স্ক্ৰীণত সম্পূৰ্ণ দাদাৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে কল কৰিব পাৰিব। আৰু তেখেতৰ তাত যদি কিবা বস্তু অৰ্ডাৰ কৰে, আপোনালোকৰ কামপুৰবাসীৰ পৰা হওক, নগাঁও বা আমাৰ কঠীয়াতলী যিমানখিনি আমাৰ ওচৰত থলুৱা যিখিনি মানুহ আছে, যদি আপোনালোকে কিবা অৰ্ডাৰ কৰো বুলি ভাবে, দাদাৰ তাত আহি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। সুন্দৰ মূল্যত আৰু উচিত মানদণ্ডৰ তেওঁৰ যিখিনি ফাৰ্ণিচাৰ এবাৰ চাই ল'ব। আৰু বস্তু কেতিয়াও আপোনালোকে ৰেডিমেড কিনাতকে আপোনালোকে দাদাৰ তাত আহিব, আৰু যিখিনি বনাই আছে, বনাই থকা অৱস্থাত তেওঁ বস্তুখিনি চাই ল'ব। আৰু বিশেষকে ৰং নকৰা আগত, আপুনি যে কৈছিলে ৰং নকৰা আগত আহি বস্তুটো এবাৰ চাওক। ধৰি লওক পলস থাকিব হা, পলস এতিয়া থাকিব। চেগুন বুলি ক'লে চাওক, এতিয়া আপোনাৰ জালি মাল হলে খাই দিব আপুনি হা, মিচুৰত মাল লাগিব হা। এতিয়া আমি কথা কি পৰাপক্ষত যিহেতু মানে কাষ্টমাৰক দিমেই, যিটো কৈ মেলি দিম সেইটোৱে দিম আমি। আৰু দুই নম্বৰ কথা, যদি আপুনি চিনি নাপায়, আপোনাৰ সন্দেহ আছে হা, তেনেহলে আপুনি মানুহ লৈ আহক, চিনাকি মানুহ লৈ আহক। বস্তু আনি আপোনালোকে চাই লওক, কাৰণ যিমানে নহওক তেখেতে ভাল বস্তু দিবলৈ চেষ্টা কৰিছে ৰাইজক, আৰু আপোনালোককো ভাল বস্তু দিব। আৰু তলত থাকিবই অনামিকা উডেন ফাৰ্ণিচাৰ হাউচ। বাবলু দাই আপোনাৰ বহুত দিনৰ পৰা এই কামটো কৰি আছে, কাৰণ মই আগতে কামপুৰত আগৰ পৰা অহা পাই তেখেতক মই পাইছো। আৰু আহক আপোনালোকৰ এই বস্তুটো ইয়াত এবাৰ চাই লৈ পেলাই তেখেতৰ তাত ফাৰ্ণিচাৰটো অৰ্ডাৰ দিব পাৰিব। ধন্যবাদ।